এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো নলবাৰীবাসীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ নলবাৰীত এতিয়াৰ পৰা 24 ঘণ্টাই খোলা থাকিব ফাৰ্মাসী 24 ঘণ্টাই ফাৰ্মাসী খোলা থাকিব 19খনকৈ ফাৰ্মাসীক 24 ঘণ্টাই খোলা ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে আৰু আয়ুক্তৰ ফালৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে 24 ঘণ্টাই খোলা ৰাখিব পাৰিব 19খনকৈ ফাৰ্মাসী সমস্যা জনাইছে মুহূৰ্তত ব্ৰেকিং মুহূৰ্তত জনাইছো নলবাৰীত 24 ঘণ্টাই থাকিব প্ৰতিখন ফাৰ্মাসী খোলা জাৰি নিৰ্দেশনা নলবাৰীত 24 ঘণ্টাই থাকিব ফাৰ্মাসী চিন্তাৰ কোনো কাৰণ নাই ফাৰ্মাসী খোলাক লৈ আহি গৈছে জৰুৰী নিৰ্দেশনা আৰু 24 ঘণ্টা খোলা ৰাখিব লাগিব ফাৰ্মাসী হ'ব আৰু নলবাৰীত 24 ঘণ্টাই ফাৰ্মাসী খোলা ৰাখিব জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে ৰাইজৰ সুবিধাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে 19খনকৈ ফাৰ্মাসীক 24 ঘণ্টাই খোলা ৰখাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে জিলা আয়ুক্তৰ ফালৰ পৰা 24 ঘণ্টাই ফাৰ্মাসী খোলা ৰাখিব পাৰিব 19খনকৈ ফাৰ্মাসীক নিৰ্দেশনা জাৰি কৰিছে আৰু বন্ধ নহয় ফাৰ্মাসী কোনো ধৰণৰ যাতে অসুবিধাৰ সন্মুখীন হয় নলবাৰীবাসীয়ে যাতে যেতিয়াই বিচাৰে তেতিয়াই ফাৰ্মাসীত তেওঁলোকৰ যে ঔষধ তেওঁলোকে ক্ৰয় কৰিব পাৰে বিপদৰ সময়ত তেওঁলোকে ঔষধ ক্ৰয় কৰিব পাৰে যেতিয়াই বিচাৰে নিশা 12 বজাত হলেও নিশা 3 বজাত পুৱা 3 বজাত হলেও যেতিয়াই বিচাৰে তেতিয়াই ফাৰ্মাসী পাব আৰু নলবাৰীত 24 ঘণ্টাই প্ৰতিখন ফাৰ্মাসী খোলা ৰাখিব পাৰিব নিৰ্দেশনা জাৰি কৰা হৈছে নিৰ্দেশনা জাৰি কৰিছে জিলা আয়ুক্তৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে 19খনকৈ ফাৰ্মাসী খোলা ৰাখিব পাৰিব আৰু 19খনকৈ ফাৰ্মাসী আপুনি যেতিয়াই বিচাৰে তেতিয়াই সেই ফাৰ্মাসীলৈ যাব পাৰিব জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু সকলোৰে সুবিধাৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে নলবাৰীবাসীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু অতিকৈ ভাল খবৰ 24 ঘণ্টা এতিয়াৰ পৰা খোলা থাকিব ফাৰ্মাসী নলবাৰীত খোলা থাকিব ফাৰ্মাসী 24 ঘণ্টাই ফাৰ্মাসী খোলা থাকিব ৰাতি জৰুৰীকালীন ঔষধৰ যদি প্ৰয়োজন হয় আপোনাৰ এতিয়া চিন্তাৰ কাৰণ নাই নলবাৰীত 24 ঘণ্টাই ঔষধৰ দোকানৰ সেৱা আৰম্ভ হৈছে 24 ঘণ্টাই খোলা থাকিব ফাৰ্মাসী ৰাতি সময়ত যদি আপোনাক ঔষধ লাগে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই যিখন ফাৰ্মাসীলৈকে যায় আপুনি সেইখন ফাৰ্মাসীৰ পৰা আপোনাৰ যি প্ৰয়োজনীয় ঔষধ সেই ঔষধ আপুনি ক্ৰয় কৰিব পাৰিব নলবাৰী জিলা আয়ুক্তৰ ফালৰ পৰা 24 ঘণ্টা ফাৰ্মাসী খোলা ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে আৰু কোন কেইখন ফাৰ্মাসী খোলা থাকিব এই মুহূৰ্তত জনাই আছো নলবাৰী টাউনত সোমবাৰে খোলা থাকিব তাহাবিলদাৰ ফাৰ্মাসী সোমবাৰে খোলা থাকিব তাহাবিলদাৰ ফাৰ্মাসী মঙ্গলবাৰ নিউ শংকৰ মেডিকোছ বুধবাৰ আৰু দেওবাৰ ভাই মেডিকোছ বৃহস্পতিবাৰ বৰুৱা ফাৰ্মাসী শুকুৰবাৰৰ দিনা ফ্ৰেঞ্চ মেডিকোছ খোলা থাকিব শনিবাৰ চৌধুৰী ফাৰ্মাসী আৰু মুকালমুৱা সোম মঙ্গল দেওবাৰে চিনাকি মেডিকোছ বুধবাৰ বৃহস্পতিবাৰে মাপ পূৰ্ণিমা মেডিকোছ শুকুৰ শনিবাৰে ৰমি সুমি মেডিকোছ আৰু কুমদাৰ গাঁৱত NMCSৰ সন্মুখত সোম মঙ্গল দেও মুম্পি মেডিকোছ খোলা থাকিব বুধ বৃহস্পতি আসাম মেডিকোছ শুকুৰ শনিবাৰে থাকিব পপুলাৰ মেডিকোছ আৰু তিহুত সোমবাৰ GS মেডিকোছ মঙ্গলবাৰ শংকৰদেৱ মেডিকোছ বুধবাৰ আৰোগ্য মেডিকোছ বৃহস্পতিবাৰ আয়ুষ্মান ফাৰ্মাসী শুকুৰবাৰ সাবিত্ৰী মেডিকোছ শনিবাৰ চিন্ময় মেডিকোছ আৰু দেওবাৰ ৰংনাথ মেডিকোছ আৰু এই তালিকা আপুনি সেট কৰি ৰাখক এই তালিকাখন মনত ৰাখক গুৰুত্বপূৰ্ণ নিৰ্দেশনা আপোনাৰ পৰিয়াল আৰু আত্মীয়ৰ সৈতে আপুনি শ্বেয়াৰ কৰক জৰুৰীকালীন সময়ত এই তথ্যই আপোনাক যথেষ্ট সহায় কৰিব আমি জনাইছো আপোনাৰ যদি অসুবিধাৰ সন্মুখীন হয় আপোনাক ফাৰ্মাসীত হঠাৎ আপোনাৰ নিশাৰ ভাগত যদি আপোনাৰ ঔষধৰ প্ৰয়োজন হৈ পৰে আপুনি এতিয়া চিন্তাৰ কোনো কাৰণ নাই নলবাৰী আপুনি যতেই বিচাৰে সেই তোৰ পৰা আপুনি প্ৰত্যেকখন ফাৰ্মাসী যেটো খোলা থাকিব ফাৰ্মাসীৰ পৰা আপুনি ঔষধ ক্ৰয় কৰিব পাৰিব নিশাৰ ভাগত আপোনাৰ যদি ঔষধ লগা হৈ পৰে 1-2 বজাত আপোনাক যদি ঔষধ লগা হৈ পৰে ঔষধৰ প্ৰয়োজন হৈ পৰে তেতিয়া হলে এতিয়া চিন্তাৰ কোনো কাৰণ নাই নলবাৰীত 24 ঘণ্টাই খোলা থাকিব প্ৰতিখন ফাৰ্মাসী জাৰি কৰা হৈছে নিৰ্দেশনা জনাইছো এতিয়াৰ পৰা চিন্তাৰ কোনো কাৰণ নাই 24 ঘণ্টা ঔষধৰ দোকান খোলা থাকিব ৰাতি জৰুৰীকালীন ঔষধৰ যদি আপোনাৰ প্ৰয়োজন হৈ পৰে তেতিয়া চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই নলবাৰী জিলা আয়ুক্তৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে নলবাৰী 24 ঘণ্টাই খোলা থাকিব ইতিমধ্যে 19খনকৈ ফাৰ্মাসী খোলা ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে 19খনকৈ ফাৰ্মাসী খোলা ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে কি ফাৰ্মাসী কোনবাৰে কি বাৰত আপুনি কোন ঠাইত আপুনি ফাৰ্মাসী পাব জনাই আছো সোমবাৰে তহিবুল্লাৰ ফাৰ্মাসী সোমবাৰ মঙ্গলবাৰ নিউ শংকৰ মেডিকোছ বুধবাৰ দেওবাৰ ভাই মেডিকোছ বৃহস্পতিবাৰ বৰুৱা ফাৰ্মাসী শুকুৰবাৰ ফ্ৰেণ্ড মেডিকোছ
শনিবাৰ চৌধুৰী ফাৰ্মাচী, মুকালমুৱা, SDCH, সোম মঙল দেও চিনাকি মেডিকোজ, বুধ বৃহস্পতি মা পূৰ্ণিমা মেডিকোজ, শুকুৰ শনি ৰুমি চুমি মেডিকোজ, কোন্দাৰগাঁও NMCHৰ সন্মুখত সোম মঙল দেও মম্পি মেডিকোজ, বুধ বৃহস্পতি আছাম মেডিকোজ, শুকুৰ শনি পপুলাৰ মেডিকোজ, আৰু টিহুত সোমবাৰে GS মেডিকোজ, মঙলবাৰ শংকৰদেৱ মেডিকোজ, বুধবাৰে আৰোগ্য মেডিকোজ, বৃহস্পতিবাৰ আয়ুষ্মান ফাৰ্মাচী, শুকুৰবাৰ সাবিত্ৰী মেডিকোজ, শনিবাৰ চিন্ময় মেডিকোজ, দেওবাৰ ৰংনাথ মেডিকোজ। আপুনি এই তালিকাখন মনত ৰাখক, আমাৰ এই তালিকাখন মনত ৰাখক আৰু জৰুৰীকালীন সময়ত আপোনাক এইখন তালিকাই এই তথ্য আপোনাক যথেষ্ট সহায় কৰিব। আপুনি যেতিয়াই বিচাৰে, আপুনি যদি বিপদত পৰে, আপোনাক ঔষধৰ প্ৰয়োজন হয়, আপুনি যেতিয়াই বিচাৰে ফাৰ্মাচীৰ পৰা আপুনি ঔষধ ক্ৰয় কৰিব পাৰিব। আৰু জিলা আয়ুক্তৰ ফালৰ পৰা 19খনকৈ ফাৰ্মাচীৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। 24 ঘণ্টাই খোলা থাকিব ফাৰ্মাচী। অতিকৈ ভাল খবৰ নলবাৰীবাসীৰ বাবে আমি জনাই আছো। গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে, অতিকৈ ভাল খবৰ নলবাৰীবাসীৰ বাবে। নলবাৰীত 24 ঘণ্টাই খোলা থাকিব ফাৰ্মাচী খোলাক লৈ আহি গ'ল জৰুৰী নিৰ্দেশনা। ফাৰ্মাচীসমূহ খোলা ৰাখিব লাগিব। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। 19খনকৈ ফাৰ্মাচীক 24 ঘণ্টাই খোলা ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে জিলা আয়ুক্তৰ ফালৰ পৰা।